কষ্ট কেৱল মই নাই কৰা, আমাৰ সকলো ৰত্নগৰ্ভা তেজস্বিনী প্ৰত্যেকগৰাকী আয়ে কৰিছে। আৰু অসমৰ বিভিন্ন প্ৰান্ত মানে নগাঁৱৰ পৰা তিনিচুকীয়ালৈকে একদম লখিমপুৰ কাৰ্বি আংলং সকলো ঠাই। আচলতে আমি সকলো একত্ৰিত হৈছোঁ অসমীয়া জাতীয় জীৱনৰ এটা বিষয় আমি বিশ্ববাসীৰ মাজলৈ আমি ইতিমধ্যে আগবঢ়াই দিলোঁ, সকলো একত্ৰিত হৈ সকলোৰে সহযোগিতাত। আৰু এতিয়া মই ইয়ালৈ আহিলোঁ তিতাবৰলৈ, যে এই অনুষ্ঠানটো কৰিবলৈ যিসকল আইক তেওঁলোকে লৈ গৈছিলে তাৰে কেইগৰাকীমান আইক আমি অকণমান মৰম আদৰ জনালোঁ। আৰু প্ৰত্যেককে সেইদিনা মই লগ কৰিব যিহেতু নোৱাৰিলোঁ, এটা বিৰাট ডাঙৰ এটা পৰিৱেশ হৈ পৰিছে, তাতে কোন ক'ত আছে কাকো ধৰিব নোৱাৰি। কিন্তু আজি তেওঁলোকক আজি লগ কৰি আমি মৰম আদৰ জনালোঁ, সম্বৰ্ধনা জনালোঁ। আৰু এই একতাটো আমাৰ সকলো সময়তে থাকক আৰু ভৱিষ্যতৰ কাৰণে থাকক, এইটো বুলিয়ে ভাবি আজি তেওঁলোকৰ ওচৰত আহিছোঁ। নাম এয়াই নহয়, বহুত আমি শিকিবলগীয়া আছে, শিকাবলগীয়া আছে। আৰু তেওঁলোকক আমি কেনেধৰণে হয় চৰকাৰী যিবোৰ স্কিম আছে সেই স্কিমবোৰত তেওঁলোকক পৰীক্ষামূলক এই বিষয়বোৰত কেনেকৈ নিয়োজিত কৰিব পাৰিম সেইখিনি আচলতে তেওঁলোকক আমি পৰৱৰ্তী পৰ্যায়ত শিক্ষা দিব লাগিব। আজি দুগৰাকীকৈ আইক আপোনালোকৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হৈছে। আমি দুগৰাকী আইক আমাৰ ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ পৰা দুগৰাকী কেপ্টেইনক আমি সংস্কৃতি সাধনা বঁটা দিয়া হৈছে। পৰৱৰ্তী পৰ্যায়ত আমাৰ যিসকলে কৰি থাকিব তেওঁলোকক আমি আগবঢ়াই নি থাকিম। আচলতে সেইটোৱে আমাৰ যথেষ্ট কষ্ট কৰিছে মিনুল হাছান বড়ো বাইদেৱে, বিশেষকৈ ক'ব লাগিব তিতাবৰত তেখেতে ইমান কষ্ট কৰিছে, সেয়া মই ভাষাৰে তেখেতক বা কিবা বঁটা বাহনে আচলতে মই জুখিব নোৱাৰোঁ। তথাপিতো তেখেতক মই শুভেচ্ছা দিছোঁ, সমাজৰ মাজত থাকক, কাম কৰক। লগতে আপোনালোকৰ তেখেত ধীৰাজ গোৱালা ন, তেখেতো আইসকলক যাবৰ বাবে এখন গাড়ী দিলে তেখেতে, যে এই জাতীয় জীৱনৰ বিষয়টোক যে আগবঢ়াই নিয়াত সকলোৰে সহযোগিতা আছে। লগতে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তিতাবৰলৈ মই যিমানবাৰ আহিছোঁ প্ৰত্যেক বাৰতে কিন্তু আপোনালোকে, সেইকাৰণে আজিও আপোনালোকক আমি এখনি অংগবস্ত্ৰৰে অকণমান মৰম জনালোঁ। আৰু দুখীয়া মানুহ তাতে সন্তুষ্ট হ'ব আৰু সকলো সময়তে যেন আইসকলক আগবঢ়াই নিয়াত আপোনালোকে থাকে, জাতীয় জীৱনৰ বিষয়টো শুদ্ধ সত্য হিচাপে উপস্থাপন হওক, তাৰ প্ৰতি আপোনালোকৰ জাতীয় দায়িত্ববোধ থাকক, তাকে বিচাৰিছোঁ। আৰু